বিশিষ্ট বিষয়ববীসকল, বিভিন্ন জনগোষ্ঠীয় ট্ৰাইবেল জনজাতি জনগোষ্ঠী সংগঠনৰ বিভিন্ন অনুষ্ঠানত নিয়োজিত কাৰ্যনিৰ্বাহ কৰা আৰু আজি এই জৰুৰী সন্মিলনত অংশগ্ৰহণ কৰা মোৰ সংগ্ৰামী নেতৃত্বসকল, শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে বৰ্তমান সাম্প্ৰতিক সময়ৰ পৰিস্থিতিসমূহ স্বচক্ষে দেখি আছে। অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু মিচিং অধ্যুষিত অঞ্চলত শদিয়াৰ পৰা জীয়াভৰলৈকে প্ৰতিটো সন্ধিয়া, প্ৰতিটো আবেলি, প্ৰতিখন গাঁৱত, প্ৰতিখন জনজাতি অধ্যুষিত অঞ্চলত গাঁও পৰ্যায়লৈকে এক তীব্ৰ প্ৰতিবাদৰ দূৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আজি শিৱসাগৰ জিলাৰ দিচাংমুখ আঞ্চলিক সমিতিৰ অন্তৰ্গত ইয়াত দিচাংমুখত আমি আজিৰ তাৰিখত আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি এই দূৰ সমদল কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ। ইয়াত আমি আমাৰ এই দিচাংমুখ অঞ্চলৰ গাঁও পৰ্যায়লৈকে আমাৰ জনজাতি সন্দৰ্ভত যিখিনি আমাৰ প্ৰতিবাদ চলি আছে, সংগ্ৰাম চলি আছে, এই সংগ্ৰামৰ বাৰ্তা গাঁৱৰ সাধাৰণ ৰাইজলৈকে আমি দিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। কিন্তু তথাপি আমাৰ শিৱসাগৰ জিলা প্ৰশাসনে আমাক এই কাৰ্যসূচীটো ৰূপায়ণ কৰা বুলি গম পাই তেওঁলোকে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত আমাৰ লগত বহিল আৰু তেওঁলোকৰ এই আলোচনাৰ অন্তত আমি গাঁও পৰ্যায়লৈকে বা অঞ্চল বিশেষ গোটেই অঞ্চলজুৰি আমি এই কাৰ্যসূচী ৰূপায়ণ নকৰাকৈ ইয়াতে আমি আৰম্ভপূৰ্ণভাৱে আৰু আমাৰ দাবীক প্ৰতিষ্ঠা কৰিবলৈ আমি অসম চৰকাৰক সন্মান কৰিবলৈ, কেন্দ্ৰীয় চৰকাৰক সন্মান কৰিবলৈ আমি দিচাংমুখ খেল প্ৰদৰ্শন আমি স্থান নিৰ্ধাৰণ কৰিলোঁ। হয়তো বহু আমাৰ সতীৰ্থ ইয়াত আহি পাবলৈ পলম হ'ল, তথাপিও আমাৰ সাম্প্ৰতিক সময়ত জনজাতিসকলৰ যি আৱেগ অনুভূতি বৰ্তমান সময়ত যিহেতু সকলো সামাজিক মাধ্যমসমূহত ফেচবুক, হোৱাটছএপ অথবা নিউজ চেনেলসমূহত, বাতৰি কাকতসমূহত প্ৰকাশ পোৱা দেখিছে, জনজাতিসকলৰ যি শ্ৰদ্ধাতা আমাৰ এক্সিষ্টিং বৰ্তমানৰ স্বীকৃত যি শ্ৰদ্ধাতা জনজাতি জনগোষ্ঠী, এই জনজাতি জনগোষ্ঠীৰ দৰে আমাৰ মহাসংকট আহিছে। যিহেতু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিপূৰ্বে তেখেতে ঘোষণা কৰিছে, আগতে শীতকালীন বিধানসভাৰ অধিৱেশনত অসমৰ অন্যান্য উন্নত জাতি জনগোষ্ঠীক জনজাতিকৰণৰ যি প্ৰক্ৰিয়া আৰু প্ৰস্তাৱ অসম বিধানসভাত আলোচনা কৰি এই প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা যি নীতি অৱলম্বন কৰিছে আমি জনজাতিসকলে, আমাৰ খিলঞ্জীয় ভূমিপুত্ৰ জনজাতিসকলে আৱেগত আমি মৰ্মাহত হৈছোঁ আৰু আমাৰ স্বতঃস্ফূৰ্ত যি আৱেগ অনুভূতি আমি ৰাজপথলৈ এই সংগ্ৰামৰ কৰ্মসূচী হিচাপে আমি আগবঢ়াই আমি ৰাইজৰ জনমানসত আমি এই আৱেগ অনুভূতিক এই সংকটকালীন সময়ত প্ৰত্যেকজন জনজাতি ৰাইজে অনুভৱ কৰিবৰ কাৰণে আমি তেওঁলোকৰ মাজলৈ নিয়াৰ আপ্ৰাণ চেষ্টা কৰিছোঁ। গতিকে আজি আমাৰ এই TMK দিচাংমুখ আঞ্চলিক সমিতি, শিৱসাগৰ নগৰ সমিতি, ডিমৌমুখ আঞ্চলিক কমিটিয়ে এই কাৰ্যসূচীত পূৰ্ণ তেওঁলোকে উদ্যোগ লৈছে আৰু শিৱসাগৰ জিলা সমিতি আৰু ইয়াৰ স্থানীয় যিসকল কেন্দ্ৰীয় নেতৃত্ব আছে তেওঁলোকে সহযোগিতা আগবঢ়াইছে। আমাৰ জনজাতি জনগোষ্ঠীৰ যিমানখিনি আমাৰ চিচিটোৱাৰ সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়া তেওঁলোকে আমাৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছে। গতিকে মই সদলৈকে আমাৰ যি দাবী, আমাৰ জনজাতিৰ মৰ্যাদা অটুট থাকিব, জনজাতি আমাৰ জন্মস্বত্ব। গতিকে এই অধিকাৰ, সামান্য যি সাংবিধানিক অধিকাৰ যাতে কোনেও খৰ্ব নকৰে
তাৰ বাবে আমি আহ্বান জনাইছো। গতিকে আমি কোনো জনগোষ্ঠী বিৰোধী নহয়, কোনো জনগোষ্ঠী বা জাতিৰ উন্নয়ন বিৰোধী আমি নহয়। সমগ্ৰ অসমৰ সামগ্ৰিক উন্নয়নৰ কথা আমি মজিয়াত আমি কৰ্মসূচী হিচাপে লৈছো। গতিকে আমাৰ এই আৱেগ অনুভূতি যাতে অসম চৰকাৰে হৃদয়ংগম কৰি আমাৰ দাবীত যাতে বাস্তৱ ৰূপ দিয়ে কাৰ্যকৰী কৰে, তাৰ বাবে আমি আহ্বান জনাই